Harmony Park. Guys, Bear Grylls আগতে আছে। Hey guys, welcome back to my channel Sunny Vlog. So guys, আজি আইছো বগৰী খাব কাৰণে পুৱাই কেইটা বৈছে 11টা 11:30 হৈছে। Guys, গুড মৰ্নিং সবাই কলো আৰু দুটামান লৰা টেনচনত আছে বগৰী খাব লৈ আইছো আমি হিয়াতক তোমালোকক দেখাইছো দুখী আত্মা দুটা। Guys, আজি আমি আইছো মেন ভাৰ্চেছ ওয়াইল্ড কৰিব কাৰণে কাল লগত আমাৰ গ্যাঙৰ লিডাৰৰ লগত এই আংকা খাই দিব লাগিব খালি। আমি এতিয়া যাই আছো গ্যাঙৰ লিডাৰ আমাক ৰাস্তা দেখাই আছে বৰ্তমান লিডাৰে যেনেকৈ যাব আমি সেনেকৈ যাম। আমি বিচাৰণ কৰিছো কি আছে টাইগাৰ আছে কিবা আছে নাই একো আছে হাৰমনি পাৰ্ক। Guys, Bear Grylls আগতে আছে আমাৰ বাহাৰুল দা Bear Grylls অসমীয়া Bear Grylls আছে। এই what is this man? What is this? মানে এটো কেনেকুৱা বস্তু ইয়াত মানে মুখৰে থাকে। ও আচ্ছা ৰাতিতে জাল খজাই দিয়ে। এই what is this man? ইয়াৰ এটো 5 টকাত পাই দিও বস্তু। মাত্ৰ ও নাইস। এইখন দল। Guys, আগতে হকাৰ বস্তু আছে গ্যাং লিডাৰে লৈ যাইছে আমাক বহুত ধৰণৰ ভয়ানক বস্তু আছে। তোমালোকে ভয় খাই যাব দেখা পাই পিনে কাটিছে। হে গাইস ডাউন আছে ডাউন। হে গাইস ক'ত লইলে গাইস দেখছিলে দেখছি লিডারে আমাক লইছি হে নুরি ভয় লাগি গাইস হেইটু কি দেখিছে হেইটু এই একো না এনে ये खुरुंगा हे देखिए এত থাকে গলতে কি থাকে hey guys देखिए जन्नत oh this is fox heaven guys ইফালে সারে লি heaven এই গাইস এটো খাবাৰি হাগা গেল্লা বুলি কয় এটো দিস ইজ হাগা গেল্লা yes guys এটো খাই খুবই ধুনিয়া লাগে এটো পাহাৰৰ মাজত পায় yes আমি কিউট আছো আজি আমি মেন ভাৰ্চেছ ওয়াইল্ড গাইস গাইস জিন্দা থাকিবলে কি কৰিব লাগিব জিতি বস্তু খালে মাটি খাব নৰা কি দেখি এই গাইস এই দিছে খাই আছে এই গাইস বললু মই বগৰী বাৰিব কনাইছে আমাৰ গেঙৰ লিডাৰ এটা লৈছে বহুত ডাঙৰ আছে পাথৰ এই মুখ মাৰি নামাৰিবি গাড়ী কিখন নাভাঙিবি এটা মাৰিব ইহঁতে ডাঙৰ পাথৰ ওপৰত মাৰিব কেইটা বগৰী খৰে চাও তোমালোকক মই বগৰী দেখাই আছো চোৱা বা ও খৰিছে ও ওয়াও বহুত টেঙা গাইস খাই কাম নাই তো গাইস মই যে বগৰী পাইম হক গাইস বার জগরিম গাইস বুগরি হাৰমনি পাত কি দিলা গাইস সরি আজি তোমালোকৰ লোভ লগাম মই বস্তু এনেকা বস্তু আনিছো খাব কাৰণে দেখাই দিছো কেনাই কে কুটি দিয়া হ'ব আচ্ছা দা কতৰি নাই আমাৰ চাবি দিও বাইকৰ yes hey Jito come on why bape yeah Jito side mein raho yay কোট মারলে হয় ওকে গাইস জাস্ট আমি বড়ি খাই কিনে আইবিছো আই পে এতিয়া গাবা ধুনে রেডি হইলো আজি ফাংশন আছে তোমালোক ফাংশন চাব ইচ্ছা আছে যদি আছে বলা গাইস আমি আছো মান্দাকটা হাই স্কুলৰ চৌহদত এটা যে নৱগত চলি আছে নৱগত ফাংশন চলি আছে আমি দুটা আছো আমাৰ গেঙৰ লিডাৰ বহি আছে তেখেতক মই দেখাইছো তোমালোকক আৰু এটা উপভোগ কৰা আমাৰ নৱগত আৰু লগতে তোমালোকে মান্দাকটা হাই স্কুলত চাই লোৱা কেনেকুৱা দেখাত তো গাইজ আমি এটাই মেট্ৰিক দিয়া 15ত মেট্ৰিক দিছিলো এই 15 দিছে মই 17ত দিছিলো আজি কিমান বছৰ হ'ল यानी 5 6 7 8 বছৰৰ মূৰত ভৰি দিছো আজি ইয়াতে 8 বছৰৰ মূৰত মই 9 বছৰৰ মূৰত ভৰি দিছো এইখন কলেজতে মই দিছিলো সাইন ইতিমধ্যে আহি পাইছে
বহুত কষ্টৰ জীৱন গাইজ ৰিপৰ্টাৰক দিবৰ কাৰণে গাইজ গেঙলিদাৰত 2 টকা ইনকাম হৈ আছে ছয়টা এটা ছয়টা নাই বেছি ওলা দিছে মালিকে পইচা দিব এতিয়া আমাক 1000 টকা দিব আমি খাম চবে ফূৰ্তি কৰিম পাই ৰেষ্টুৰেণ্ট এই ল'ৰাজনক ল'বৰ কাৰণে এই ল'ৰাজনক ল'বৰ কাৰণে 5টা ল'ৰা আহিছে এখন আজি মালিক আমাৰ কাৰণে পেমেণ্ট কৰিব চবতে এইকাৰণে আমাৰ আহিছে চাহ চিঙৰা জুলাৰ ৰস খোৱা আৰম্ভ কৰিছে ইহঁতে ৰসেই ৰস চেনিবিলাক কাৰণ আছে মাৰিব তাৰ পিছত লাগা হৈছে তেওঁৰ গোটা পাউডাৰ হৈছে তেওঁৰ পানী হৈ থকা নাই এইটো পাউডাৰ হৈ গৈছে এইটো যোগাৰ কৰোঁ ভাই বুজা নাই লিডাৰ এনে বনাইছো লিডাৰ এনে বনোৱা নাই কিন্তু হেৰি নাযায় আকৌ পুৰুষ চুৰি কথা থাকিলে নাযায় পিকনিক বুলি কয় ফাংচন বুলি কয় ঠিক বল খেলা ইজনে ব্যক্তি সেইজন তো গাইজ ফাইনেলি ঘৰ আহি পাইছোঁ এতিয়া আমি তাৰে পৰা আহি পিনে এতিয়া ৰাতিৰ আহাৰ গ্ৰহণ কৰোঁ আহাৰ গ্ৰহণ কৰি কিনে আজি এতিয়া শুম তোমালোকেও শুই যোৱা তো ব্লগটো ইমানতে সামৰিছোঁ বাই বাই থেংক ইউ টেক কেয়াৰ গুড নাইট আৰু মোৰ ব্লগ চাই কিনে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দেই অ'কে